নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, বহুতেই কয়, মই ইমান পূজা-পাঠ কৰোঁ, তথাপিও আমাৰ ঘৰখনত সদায় ৰোগ-ব্যাধিয়ে বাস কৰে কিয়? লাখ লাখ টকা উপাৰ্জন কৰিলেও সেই ধন পৰিয়ালৰ চিকিৎসাতেই শেষ হৈ যায় কিয়? এই সমস্যাৰ পৰা মুক্তি পোৱাৰ উপায় কি? যদি আপোনাৰ মনতো এনে প্ৰশ্ন আছে, তেন্তে চিন্তা নকৰিব। শাওণ মাহৰ এই পবিত্ৰ সময় গো-মাতাক লৈ এটা বিশেষ উপায়ৰ বিষয়ে কোৱা হয়, যিটোক বহুতেই শুভ বুলি বিশ্বাস কৰে। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোত কোৱা বিষয়টো মনোযোগেৰে শুনিব। বিশ্বাস অনুসৰি শাওণ মাহত গো-মাতাক ভক্তিভাৱে এটা শুভ বস্তু খোৱালে শুভ ফল লাভ হয়। বহু লোকৰ মতে এই সময়ত গো-সেৱা, দান-পুণ্য আৰু সৎভাৱেৰে কৰা সৎকৰ্মই জীৱনত সুখ-শান্তি, সমৃদ্ধি আৰু ঈশ্বৰৰ কৃপা লাভত সহায় কৰে। আজিৰ এই বিশেষ ভিডিঅ'টোত আমি এনে এটা বস্তুৰ বিষয়ে আলোচনা কৰিম, যিটো কিছুমান ধৰ্মীয় বিশ্বাস অনুসৰি শাওণ মাহত গো-মাতাক খোৱালে জীৱনৰ নানা বাধা-বিঘিনি দূৰ হোৱাত সহায়ক হয়। এই মাহ ভগৱান শিৱ-শক্তিৰ উপাসনাৰ বাবে অতি পবিত্ৰ বুলি গণ্য কৰা হয়। সেয়েহে এই সময়ত ভক্তি, সেৱা, দান আৰু সৎকৰ্মৰ বিশেষ গুৰুত্ব আছে। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ তথ্য জানিব পাৰে। বহু সময়ত আধা-আধৰুৱা কথা শুনিলে সঠিক অৰ্থ বুজি পোৱা নাযায়। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব। প্ৰিয় দৰ্শক, যদি প্ৰতিদিনে গো-মাতাক খুৱাব নোৱাৰে, তেন্তে শাওণৰ সোমবাৰ বা আন যিকোনো পবিত্ৰ দিনত ভক্তিভাৱে গো-সেৱা কৰিব পাৰে। বহু ধৰ্মীয় বিশ্বাস অনুসৰি শাওণ মাহত কৰা সৎকৰ্ম, দান আৰু ভক্তিৰ ফল বিশেষ শুভ বুলি মনা হয়। শাওণ মাহক অতি পবিত্ৰ আৰু দুৰ্লভ সময় বুলি ধৰা হয়। এই সময়ত আন্তৰিক বিশ্বাসেৰে কৰা সৰু সৰু সৎকৰ্মই জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। প্ৰিয় দৰ্শক, শাওণ মাহ কোনো সাধাৰণ সময় নহয়। এই পবিত্ৰ সময়ত মানুহৰ পাপ, দুখ, কষ্ট আৰু মানসিক অশান্তি দূৰ কৰাৰ বাবে ভগৱান শিৱৰ উপাসনা বিশেষ ফলদায়ক। এই সময়ত আন্তৰিক ভক্তিৰে কৰা এটা সৎকৰ্মও বহু মূল্যৱান বুলি ধৰা হয়। পুৰণি লোকসকলে কৈছিল, শাওণ মাহত কেৱল শৰীৰেই নহয়, মন আৰু আত্মাও পবিত্ৰ হ'ব লাগে। কাৰণ এই সময়ত ঈশ্বৰে কেৱল বাহ্যিক আয়োজন নহয়, মানুহৰ অন্তৰৰ শুদ্ধতা আৰু ভক্তিভাৱক অধিক গুৰুত্ব দিয়ে। আজিৰ যুগত বহুতেই কঠোৰ পৰিশ্ৰম কৰে, কিন্তু ধন-সম্পত্তি স্থায়ী নহয়। এটা ঋণ শেষ হোৱাৰ আগতেই আন এটা ঋণ আহে। ঘৰখনত অশান্তি, মানসিক চাপ আৰু বিভিন্ন বাধা-বিঘিনি লাগিয়েই থাকে। বহু সময়ত এনে অনুভৱ হয় যেন ভাগ্যই একেবাৰেই সহায় নকৰে। শাস্ত্ৰ আৰু পুৰণি অভিজ্ঞতাত কোৱা হয় যে, কেতিয়াবা পূৰ্বৰ কৰ্মৰ প্ৰভাৱ বা জীৱনৰ কিছুমান নেতিবাচক অভ্যাসৰ বাবেও এনে বাধা আহিব পাৰে। সেইবাবেই সনাতন ধৰ্মত শাওণ মাহৰ বিশেষ গুৰুত্ব দিয়া হৈছে। এই মাহত দান, সেৱা, সংযম, ভক্তি আৰু সৎকৰ্মক জীৱনত ইতিবাচক পৰিৱৰ্তন অনা মাধ্যম বুলি ধৰা হয়। এই মাহ কেৱল নিয়ম পালন কৰাৰ সময় নহয়, নিজৰ জীৱনক শৃংখলাবদ্ধ আৰু সুন্দৰ কৰি তোলাৰো এক উত্তম সুযোগ। এতিয়া আহক গো-মাতাৰ কথালৈ। আমাৰ সনাতন পৰম্পৰাত গো-মাতাক কেৱল এটা জীৱ হিচাপেই নহয়, বৰং পূজনীয় বুলি সন্মান কৰা হয়। বহু ধৰ্মীয় বিশ্বাস অনুসৰি গো-মাতাৰ মাজত ৩৩ কোটি দেৱ-দেৱীৰ অধিষ্ঠান আছে বুলি কোৱা হয়। সেইবাবেই শাওণ মাহত গো-সেৱাক বিশেষ পুণ্যদায়ক বুলি গণ্য কৰা হয়। যেতিয়া আমি শাওণ মাহত গো-মাতাৰ সেৱা কৰোঁ, তেতিয়া সেই সেৱাই আমাৰ মনত দয়া, নম্ৰতা আৰু শান্তিৰ অনুভূতি জগাই তোলে। পুৰণি লোকসকলে কৈছিল যে গো-মাতাৰ ওচৰত থাকিলে মন স্বাভাৱিকভাৱেই শান্ত হয়। সেইকাৰণেই এই পবিত্ৰ মাহত গো-সেৱাৰ বিশেষ মাহাত্ম্য আছে। শাস্ত্ৰত এটা সুন্দৰ বাক্য আছে, গাও বিশ্বস্য মাতৰং, অৰ্থাৎ গো-মাতা সকলোৰে মাতা আৰু কল্যাণৰ প্ৰতীক। ইয়াৰ অৰ্থ এই নহয় যে কোনো অলৌকিক ঘটনা তৎক্ষণাৎ ঘটে, বৰং গো-সেৱাৰ দৰে সৎকৰ্মই মানুহৰ মন, চিন্তা আৰু আচৰণত ইতিবাচক প্ৰভাৱ পেলায়। মন ভাল হ'লে জীৱন লাহে লাহে উন্নতিৰ দিশলৈ আগবাঢ়ে। শাওণ মাহত কৰা সৎকৰ্ম গোপনে কৰাটো বহুতেই গুৰুত্ব দিয়ে। কেৱল দেখুৱাবলৈ কৰা দান বা সেৱাতকৈ নিস্বাৰ্থভাৱে কৰা কামক অধিক মূল্য দিয়া হয়। সেইবাবেই আগৰ দিনৰ মানুহে দান-সেৱা নীৰৱেই কৰিছিল, কাৰো আগত নিজৰ পুণ্যৰ কথা প্ৰকাশ নকৰিছিল।
এই মাহত আন কিছুমান কথাও মনত ৰাখিব লাগে। অকাৰণে কাৰো লগত তৰ্ক-বিতৰ্ক নকৰিব, খং নকৰিব, বেয়া কথা নক'ব আৰু কোনো জীৱ-জন্তুক কষ্ট নিদিব। বিশেষকৈ গৰু, কুকুৰ বা আন যিকোনো জীৱৰ প্ৰতি দয়া আৰু সদ্ভাৱ ৰাখিব। কাৰণ শাওণ মাহৰ মূল শিক্ষাই হৈছে মন, বাক্য আৰু কৰ্ম তিনিওটা পবিত্ৰ কৰি ৰখা। এতিয়ালৈকে আপুনি যি শুনিলে সেয়া এই উপায়ৰ গুৰুত্ব বুজিবলৈ প্ৰয়োজনীয় আছিল। এতিয়া মনোযোগেৰে শুনিব, কাৰণ ইয়াৰ পিছত শাওণ মাহৰ গো-সেৱাৰ এটা বিশেষ উপায়ৰ বিষয়ে আলোচনা কৰা হ'ব। তাৰ আগতে এটা প্ৰাচীন কাহিনী শুনক। বহু বছৰ আগতে এখন গাঁৱত এগৰাকী দুখীয়া বৃদ্ধা বাস কৰিছিল। তেওঁ ভগৱান শিৱৰ অতি ভক্ত আছিল। প্ৰতি বছৰ শাওণ মাহত তেওঁ নিয়মেৰে উপবাস ৰাখিছিল, পূজা কৰিছিল আৰু সাত্বিক আহাৰ গ্ৰহণ কৰিছিল। প্ৰতিদিনেই নিজেই খোৱাৰ আগতে সতেজ ৰুটি বা গো-মাতাৰ উপযোগী খাদ্য ভক্তিভাৱে গো-মাতাক আগবঢ়াই দিছিল। এসময়ত সেই অঞ্চলত ভয়ংকৰ ৰোগ আৰু সংকট বিয়পি পৰিল। গাঁওখনৰ বহু পৰিয়ালে দুখ-কষ্টৰ সন্মুখীন হ'ল। কিন্তু লোকসকলে লক্ষ্য কৰিলে যে সেই বৃদ্ধাৰ ঘৰখন তুলনামূলকভাৱে শান্ত আৰু সুৰক্ষিত আছিল। তেতিয়া গাঁৱৰ মানুহে তেওঁক ইয়াৰ কাৰণ সুধিলে। বৃদ্ধাই ক'লে, "মই কোনো অলৌকিক শক্তিৰ ওপৰত নহয়, ভগৱান শিৱৰ কৃপা আৰু নিস্বাৰ্থ গো-সেৱাৰ ওপৰত বিশ্বাস ৰাখিছোঁ। মই শাওণ মাহত আন্তৰিকতাৰে গো-মাতাক প্ৰথমে আহাৰ আগবঢ়াইছিলোঁ, বাকী সকলো ভগৱানৰ ইচ্ছা।" এই কথা শুনি গাঁৱৰ বহু মানুহে গো-সেৱা, দান-পুণ্য আৰু সৎকৰ্মৰ পথ অনুসৰণ কৰিবলৈ আৰম্ভ কৰিলে। এতিয়া আহোঁ মূল উপায়লৈ। শাওণ মাহত সম্ভৱ হ'লে ৰাতিপুৱা সোনকালে উঠিব। ব্ৰহ্ম মুহূৰ্তত উঠিব পাৰিলে অতি উত্তম, নহ'লে সূৰ্য উদয় হোৱাৰ আগতে উঠিবলৈ চেষ্টা কৰক। স্নান কৰি ভগৱান শিৱক স্মৰণ কৰক আৰু দিনটো শান্ত মনেৰে আৰম্ভ কৰক। ৰাতিপুৱা উঠিয়েই মোবাইল চোৱাৰ সলনি কিছু সময় ধ্যান, প্ৰাৰ্থনা বা নাম স্মৰণত কটাবও পাৰে। ধৰ্মীয় বিশ্বাস অনুসৰি শাওণ মাহত গো-মাতাক সেউজীয়া ঘাঁহ-বন বা গৰুৰ উপযোগী খাদ্য ভক্তিভাৱে খোৱালে শুভ ফল লাভ হয়। ইয়াক কোনো চিকিৎসাৰ বিকল্প বুলি ধৰা উচিত নহয়। কিন্তু গো-সেৱা, দয়া, সংযম আৰু ইতিবাচক মনোভাৱে মানুহৰ মানসিক শান্তি আৰু আধ্যাত্মিক উন্নতিত সহায় কৰিব পাৰে বুলি বহুতেই বিশ্বাস কৰে। গো-মাতাক দুগ্ধ, সেউজীয়া ঘাঁহ বা উপযোগী খাদ্য খুৱাওঁতে মন শান্ত ৰাখক আৰু সম্ভৱ হ'লে সেই সময়ত অযথা কথা-বতৰা নক'ব। বহু ধৰ্মীয় বিশ্বাস অনুসৰি শাওণ মাহত আন্তৰিকতাৰে কৰা গো-সেৱাই মনত শান্তি আৰু ইতিবাচক অনুভূতি জগাই তোলে। শাস্ত্ৰীয় বিশ্বাস অনুসৰি শাওণ মাহত গো-মাতাক কল খোৱাটো শুভ বুলি ধৰা হয়। কলক মংগল আৰু সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয়। বহু লোকৰ বিশ্বাস যে ভক্তিভাৱে গো-মাতাক কল আগবঢ়ালে ধন-সম্পত্তিৰ ক্ষেত্ৰত থকা বাধা লাহে লাহে আঁতৰি যায় আৰু ঘৰলৈ সুখ-সমৃদ্ধিৰ আগমন ঘটে। যিসকলৰ আয় আছে কিন্তু ধন টিকি নাথাকে বা অযথা খৰচ বাঢ়ি থাকে, তেওঁলোকে এই সময়ত গো-সেৱা কৰিলে শুভ ফল লাভ হয়। গো-মাতাক কল খুৱাওঁতে অন্তৰৰ পৰা এই ভাৱ ৰাখক, "আমাৰ ঘৰখনত সদায় স্থায়ী সমৃদ্ধি আৰু সুখ-শান্তি বিৰাজ কৰক।" ঋণ বা আৰ্থিক চাপ কমাৰ উদ্দেশ্যে কিছুমান পৰম্পৰাত শাওণ মাহত গো-মাতাক সতেজ আটাৰে বনোৱা নিমখবিহীন সাধাৰণ ৰুটি বা আটাৰ লাড্ডুত অলপ গুড় মিহলাই খুওৱাৰ নিয়ম উল্লেখ কৰা হয়। এই সময়ত মনত কোনো ভয়, উৎকণ্ঠা বা খৰখেদা নাৰাখি আন্তৰিক ভক্তিৰে গো-সেৱা কৰিব লাগে। বহু লোকৰ বিশ্বাস যে এনে ভক্তিভাৱৰ সেৱাই লাহে লাহে আৰ্থিক সংকট হ্ৰাস কৰাত সহায় কৰে। যিসকলে দীৰ্ঘদিন ধৰি ঋণ বা আৰ্থিক সমস্যাত ভুগি আছে, তেওঁলোকৰ বাবে এই উপায় শুভ বুলি কোৱা হয়। জ্যোতিষশাস্ত্ৰৰ বিশ্বাস অনুসৰি বিভিন্ন গ্ৰহৰ শুভ প্ৰভাৱ লাভৰ উদ্দেশ্যে গো-মাতাক কিছুমান বিশেষ খাদ্য আগবঢ়োৱাৰ পৰম্পৰাও আছে। সূৰ্য আৰু মংগল গ্ৰহৰ শুভতাৰ বাবে সতেজ ৰুটিৰ ওপৰত অলপ গুড় ৰাখি গো-মাতাক খুওৱা হয়। চন্দ্ৰ আৰু শুক্ৰ গ্ৰহ শক্তিশালী কৰাৰ উদ্দেশ্যে শাওণ মাহত সিজোৱা বগা চাউল বা ক্ষীৰ আগবঢ়োৱাটো শুভ বুলি ধৰা হয়। বুধ গ্ৰহৰ কৃপা লাভৰ বাবে ৰুটিৰ সৈতে অলপ সেউজীয়া ঘাঁহ আগবঢ়োৱা হয়। দেৱগুৰু বৃহস্পতিৰ আশীৰ্বাদৰ বাবে তিয়াই থোৱা বুটৰ দাইল বা বেচনেৰে বনোৱা লাড্ডু আগবঢ়োৱাৰ কথা কিছুমান পৰম্পৰাত উল্লেখ আছে।
শনি, ৰাহু আৰু কেতুৰ অশুভ প্ৰভাৱ হ্ৰাস কৰাৰ উদ্দেশ্যে আটাৰ লাড্ডুত অলপ ক'লা তিল মিহলাই গৌ-মাতাক খুওৱা হয়। আনহাতে চাকৰি বা ব্যৱসায়ত উন্নতি কামনা কৰা লোকসকলৰ বাবে শাওণ মাহত তিয়াই থোৱা বুট বা ডালিয়া গৌ-মাতাক খোৱাটো শুভ। বহু ধৰ্মীয় বিশ্বাস অনুসৰি এই মাহত আন্তৰিকতাৰে কৰা গোসেৱা, দান আৰু সৎকৰ্মই মানুহৰ পৰিশ্ৰমৰ শুভ ফল লাভৰ পথ সুগম কৰে। যিসকল লোকৰ কাম বাৰে বাৰে বাধাগ্ৰস্ত হয়, সাক্ষাৎকাৰ দিয়াৰ পিছতো সফলতা নাহে বা ব্যৱসায়ত একেৰাহে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, তেওঁলোকৰ বাবে শাওণ মাহত গোসেৱা কৰাটো শুভ বুলি বহু ধৰ্মীয় বিশ্বাসত উল্লেখ কৰা হৈছে। গৌ-মাতাক খাদ্য আগবঢ়াওঁতে মনত কেৱল আন্তৰিকভাৱে এই কামনা ৰাখক যে মোৰ কৰ্মক্ষেত্ৰত স্থিৰতা, উন্নতি আৰু সফলতা আহক। ভক্তিভাৱে কৰা সেৱা মানুহৰ মনত ইতিবাচকতা আৰু আশাৰ সঞ্চাৰ কৰে। যদি বিবাহৰ ক্ষেত্ৰত বাৰে বাৰে বাধা আহি থাকে, তেন্তে কিছুমান পৰম্পৰাত শাওণ মাহত গৌ-মাতাক গুড় মিহলোৱা মিঠা সাধাৰণ ৰুটিৰ দৰে সাত্ত্বিক আহাৰ আগবঢ়োৱাৰ কথা উল্লেখ আছে। বহু লোকৰ বিশ্বাস যে এই সময়ত আন্তৰিকতাৰে কৰা গোসেৱাই শুভ ফল কঢ়িয়াই আনে। প্ৰিয় দৰ্শক, শাওণ মাহত দানৰ বিশেষ মাহাত্ম্যৰ কথা বৰ্ণনা কৰা হৈছে। এই সময়ত আন্তৰিকভাৱে কৰা দান পুণ্য অতি ফলপ্ৰসূ বুলি বহু ধৰ্মীয় গ্ৰন্থত উল্লেখ আছে। বিশেষকৈ অন্নদান, বস্ত্ৰদান, তিল দান, গোসেৱা, দৰিদ্ৰ আৰু অসহায় লোকক সহায় কৰা, ভোকাতুৰ মানুহক আহাৰ খুওৱা, এই সকলো সৎকৰ্ম শাওণ মাহত বিশেষ পুণ্যদায়ক বুলি ধৰা হয়। কিন্তু মনত ৰাখিব, দান মানে কেৱল বস্তু দিয়া নহয়। দানৰ প্ৰকৃত অৰ্থ হৈছে নিজৰ অহংকাৰ ত্যাগ কৰা। যদি দানৰ সৈতে অহংকাৰ, প্ৰচাৰ বা দেখুৱাবলৈ মনোভাৱ জড়িত থাকে, তেন্তে সেই দানৰ আধ্যাত্মিক মূল্য হ্ৰাস পায়। এতিয়া আহক শাওণ মাহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়, উপবাস, ভক্তি আৰু সাধনা। শাস্ত্ৰত কোৱা হৈছে যে শাওণ মাহত সোমবাৰৰ উপবাস বা ধৰ্মীয় নিয়ম পালন কৰিলে মন সংযত হয়, চিন্তা-ভাৱনা শুদ্ধ হয় আৰু আধ্যাত্মিক উন্নতিৰ পথ মুকলি হয়। উপবাসৰ মূল উদ্দেশ্য কেৱল আহাৰ ত্যাগ কৰা নহয়, বৰং নিজৰ মন, ইচ্ছা আৰু আচৰণক নিয়ন্ত্ৰণ কৰিবলৈ শিকা। এই মাহত ভগৱান শিৱ আৰু মাতা পাৰ্বতীক আন্তৰিকতাৰে স্মৰণ কৰাটো অতি পুণ্যদায়ক। বহু ধৰ্মীয় বিশ্বাস অনুসৰি শুদ্ধ মনেৰে ওম নমঃ শিৱায় নাম স্মৰণ কৰিলেও ভক্তই আধ্যাত্মিক শান্তি লাভ কৰে। ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে পূজা, মন্ত্ৰ জপ, ধ্যান আৰু সাধনাৰ বাবে এই সময়ক বিশেষ শুভ বুলি ধৰা হয়। ইয়াৰ উপৰিও শাওণ মাহত পিতৃ-তৰ্পণ, দান-পুণ্য আৰু সৎকৰ্মৰো বিশেষ গুৰুত্ব আছে। বিশ্বাস কৰা হয় যে এই সময়ত কৰা পুণ্য কৰ্মত পিতৃ-পুৰুষ সন্তুষ্ট হয় আৰু নিজৰ বংশধৰসকলক সুখ-সমৃদ্ধিৰ আশীৰ্বাদ দিয়ে। উপবাসৰ প্ৰকৃত অৰ্থ কেৱল ভোকত থকা নহয়। ইয়াৰ উদ্দেশ্য হৈছে নিজৰ মনত উঠা লোভ, খং, ঈৰ্ষা, অহংকাৰ আদি বিকাৰ চিনাক্ত কৰি সেয়া নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা। যেতিয়া মানুহে সংযম পালন কৰে, তেতিয়া তেওঁ নিজৰ চিন্তা আৰু আচৰণক গভীৰভাৱে উপলব্ধি কৰিব পাৰে। সেই মুহূৰ্তৰ পৰাই আধ্যাত্মিক সাধনাৰ প্ৰকৃত আৰম্ভণি হয়। শাস্ত্ৰত কোৱা হৈছে যে যিজনে শাওণ মাহত নিজৰ মন, বাক্য আৰু কৰ্ম এই তিনিওটা শুদ্ধ ৰাখিবলৈ চেষ্টা কৰে, তেওঁ জীৱনত আধ্যাত্মিক উন্নতিৰ পথত আগবাঢ়ে। পবিত্ৰ স্নানে শৰীৰক পৰিষ্কাৰ কৰে, উপবাসে মনক সংযত কৰে আৰু সৎকৰ্মই জীৱনক পবিত্ৰ কৰি তোলে। স্কন্দ পুৰাণতো উল্লেখ আছে যে এই পবিত্ৰ সময়ত নিস্বাৰ্থভাৱে কৰা দান আৰু সৎকৰ্মৰ বিশেষ মাহাত্ম্য আছে। এই শিক্ষা আমাক দয়া, সংযম, ভক্তি আৰু মানৱ সেৱাৰ পথত আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰে। আধ্যাত্মিক পৰম্পৰাত নিয়ম-শৃংখলাৰ বিশেষ গুৰুত্ব আছে। শাওণ মাহক আত্মশুদ্ধি আৰু ভক্তিৰ সময় বুলি গণ্য কৰা হয়। যদি আন্তৰিকতাৰে এই নিয়মসমূহ পালন কৰে, তেন্তে নিজৰ মন আৰু পৰিয়ালৰ পৰিৱেশত ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰিব পাৰে। ধৰ্মীয় বিশ্বাস অনুসৰি শিৱলিংগত অৰ্পণ কৰা পবিত্ৰ জল মহাদেৱৰ আশীৰ্বাদৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। বহু ভক্তই বিশ্বাস কৰে যে এই পবিত্ৰ জলে মনত শান্তি আনে আৰু ইতিবাচক শক্তিৰ সঞ্চাৰ কৰে।
যিসকল লোকে ব্যৱসায়ত বাৰে বাৰে লোকচানৰ সন্মুখীন হৈছে বা চাকৰি ক্ষেত্ৰত বিভিন্ন সমস্যাৰ মাজেৰে পাৰ হৈছে, তেওঁলোকে শাওণ মাহত নিজৰ সামৰ্থ্য অনুসৰি দুখীয়া বা প্ৰয়োজনীয় লোকক অন্ন, জল বা ফল দান কৰিব পাৰে। বহু ধৰ্মীয় বিশ্বাস অনুসৰি আপুনি যিমানেই আনৰ জীৱনত সহায় আৰু সুখ কঢ়িয়াই আনিব, সিমানেই ঈশ্বৰৰ কৃপাও আপোনাৰ জীৱনত শুভফল কঢ়িয়াই আনিব। শাওণ মাহত গোসেৱাৰ বিশেষ মাহাত্ম্য বৰ্ণনা কৰা হৈছে। বহু পৰম্পৰাত বিশ্বাস কৰা হয় যে গোমাতাৰ সেৱাই পিতৃপুৰুষক সন্তুষ্ট কৰে। সেইবাবেই যেতিয়া আপুনি গোমাতাক ৰুটি, গুড় বা কল খুৱায়, তেতিয়া সম্ভৱ হ'লে তাৰ অলপ অংশ চৰাই-চিৰিকটি, কুকুৰ বা আন জীৱ-জন্তুৰ বাবেও ৰাখিব। সকলো জীৱৰ প্ৰতি দয়া আৰু সহানুভূতি প্ৰকাশ কৰাটো সনাতন ধৰ্মৰ এক গুৰুত্বপূৰ্ণ শিক্ষা। নিজৰ পৰিয়ালৰ সুৰক্ষা আৰু কল্যাণ বিচৰাটো প্ৰতিজন মানুহৰ প্ৰথম কৰ্তব্য। ভগৱান শিৱ আৰু গোমাতাৰ আশীৰ্বাদ লাভ কৰিবলৈ কেৱল বাহ্যিক পূজাই যথেষ্ট নহয়, অন্তৰত শুদ্ধ ভক্তি, বিশ্বাস আৰু সৎ আচৰণ থাকিব লাগিব। এই সমগ্ৰ শাওণ মাহটোত মন শান্ত ৰাখিবলৈ চেষ্টা কৰক। অকাৰণে খং নকৰিব, কটু কথা নক'ব আৰু সকলোৰে সৈতে মৰম আৰু সৎ আচৰণ কৰিব। শুদ্ধতা, সংযম আৰু ভক্তিৰে এই পবিত্ৰ মাহ উদযাপন কৰিলে মনত আধ্যাত্মিক শান্তি আৰু জীৱনত ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰিব পাৰি। যিজনে শাওণ মাহৰ প্ৰকৃত শিক্ষা, দয়া, সংযম, সেৱা আৰু ভক্তিৰ গুৰুত্ব বুজি লয়, তেওঁৰ জীৱন অধিক অৰ্থপূৰ্ণ আৰু শান্তিময় হৈ উঠিব পাৰে। এতিয়া সিদ্ধান্ত আপোনাৰ। আপুনি এই শাওণ মাহক সাধাৰণ দিনৰ দৰে পাৰ কৰিবনে ভক্তি, দান, গোসেৱা আৰু সৎকৰ্মৰ জৰিয়তে নিজৰ জীৱনক অধিক সুন্দৰ আৰু ইতিবাচক কৰি তুলিবলৈ চেষ্টা কৰিব? প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগন্তুক এই ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কমেণ্ট বক্সত শ্ৰদ্ধাৰে ওম নমঃ শিৱায় বুলি নিশ্চয় লিখিব। প্ৰিয় দৰ্শক, ভগৱান ভোলেনাথ আৰু গোমাতাৰ কৃপা আপোনালোক সকলোৰে ওপৰত সদায় বৰ্তি থাকক। আপোনালোকৰ ঘৰখন সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধিৰেই ভৰি থাকক। এই আশাৰে আজিৰ এই ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।